तो संसार में ये साधना करते हैं, भूत और पिशाच में आप क्या विश्वास रखते हैं? हाँ, मैं बिल्कुल रखता हूँ। इसलिए रखता हूँ कि उस चीज़ को, जैसे मैं ईश्वर पे विश्वास रखता हूँ, पॉजिटिव दो एनर्जी है, नेगेटिव और पॉजिटिव। নমস্কাৰ, মই কিৰণ কুমাৰ গগৈ, ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তত স্বাগতম জনাইছোঁ। এই মুহূৰ্তত সময় হৈছে 2 বাজিছে। 2 বাজিছে। এই সময়ত এই মাজনিশা আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰৰ এক বিশেষ স্থানত। এই বিশেষ স্থানটো হ'ল ভূতনাথ মুক্তিধামত। ভূতনাথ মুক্তিধামত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ই নিউজৰ দৰ্শকসকলক আমি এটি দেখুৱাব খুজিছোঁ কেনেদৰে আচলতে ভূতনাথ মুক্তিধাম এই পৰিৱেশ কেনেধৰণে সজীৱ হৈ থাকে, মাজনিশা কেনেদৰে থাকে। এতিয়া আপোনালোকে জানে যে কৰোণাই বিপৰ্যস্ত কৰি তুলিছে সমগ্ৰ বিশ্ব। কৰোণাই সকলো ধৰণৰ এক জীৱনৰ বিশেষ কিছুমান মুহূৰ্ত আচলতে মানুহৰ জীৱনৰ পৰা লৈ গৈছে। কিন্তু যি সময়ত কৰোণাক লৈ সকলোৱে সজাগ আৰু সচেতন হৈ আছে, এই সময়ত কিন্তু এই ভূতনাথ মুক্তিধামৰ চন্দালসকলে কিন্তু নিজৰ জীৱনৰ কথা পাহৰি, নিজৰ জীৱনৰ সকলো কথা পাহৰি তেওঁলোকে কিন্তু কৰোণাৰ পেচেণ্টসকলক তেওঁলোকে দাহ কৰি ৰাখিছে। তেওঁলোকৰো পৰিয়াল আছে, চন্দালৰো জীৱন আছে, চন্দালৰো জীৱনৰ প্ৰতি মমতা আছে। তাৰ পিছতো কিন্তু এই চন্দালসকলে কৰোণাৰ পেচেণ্টসকলক দাহ কৰি ৰাখিছে। কিন্তু সেইসকল চন্দালৰ খবৰ আমি ৰাখিছোঁনে? এই মুহূৰ্তত আমি ই নিউজৰ দৰ্শকক দেখুৱাব খুজিছোঁ ভূতনাথ মুক্তিধামৰ এক বিশেষ পৰিৱেশ। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন ৰঞ্জনে দেখুৱাব ভূতনাথ মুক্তিধামৰ এই বিশেষ পৰিৱেশ। ৰাতি মাজনিশা কিদৰে আচলতে ভূতনাথ মুক্তিধামৰ পৰিৱেশ সজীৱ হৈ থাকে, ভূতনাথ মুক্তিধামত মাজনিশা কি চলে, এই সকলো তথ্য, সকলো দৃশ্য, সকলো খবৰ দিবৰ বাবে আজি আমি আহি মাজনিশা উপস্থিত হৈছোঁ। ই নিউজৰ দৰ্শকসকলক পুনৰবাৰ কৈছোঁ যে কৰোণাই বিপৰ্যস্ত কৰি তোলাৰ সময়ত, কৰোণাই সমগ্ৰ বিশ্ব আচলতে ধামখুমীয়া পৰিৱেশৰ মাজলৈ লৈ যোৱাৰ সময়ত এই কৰোণাৰ পেচেণ্টসকলক কিদৰে দাহ কৰে চন্দালে, এই কথা অতি দুৰ্ভাগ্যজনক যে এই চন্দালসকলৰ জীৱনৰ কথা কোনেও নাভাবে। এই চন্দালসকলৰ যে জীৱনৰ প্ৰতি মমতা আছে, এই চন্দালসকলৰ যে জীৱন এটা পৰিয়াল আছে, পৰিয়ালৰ তেওঁলোকৰ সন্তান সন্ততিসকল আছে, এই সকলৰ কাৰণে অসম চৰকাৰে ভাবিছে যে আমি আজি ই নিউজৰ এটা বিশেষ আমাৰ সাংবাদিকৰ দল আহি আমি আজি মাজনিশা 2 বজাত উপস্থিত হৈছোঁ। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভূতনাথ মুক্তিধামৰ পৰিৱেশ কেনেকুৱা, মাজনিশা কিদৰে আচলতে ভূতনাথ মুক্তিধামৰ পৰিৱেশ বিৰাজ কৰি থাকে। এই মুহূৰ্তত এই বিশেষ সংবাদটো প্ৰস্তুত কৰিবৰ বাবে আমি আহি উপস্থিত হৈছোঁ এইবাবেই যে যি সময়ত কৰোণাই বিপৰ্যস্ত কৰি তুলিছে সমগ্ৰ বিশ্বক, সমগ্ৰ অসমক, সেই মুহূৰ্তত কিন্তু চন্দালসকলে নিজৰ জীৱনক তুচ্ছ কৰি, নিজৰ জীৱনৰ মমতাৰ কথা নাভাবি তেওঁলোকে কিন্তু কৰোণাৰ পেচেণ্টসকলক দাহ কৰি ৰাখিছে। আমি এবাৰ ভাবিছোঁনে এই চন্দালসকলৰ যে জীৱনৰ মমতা থাকে, এই চন্দালসকলৰ যে জীৱন আছে, এই চন্দালসকলৰো যে পৰিয়াল আছে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ কথা নাভাবি তেওঁলোকে কিন্তু কৰোণাৰ এই মহামাৰীৰ সময়ত তেওঁলোকে কিন্তু কৰোণাৰ পেচেণ্টসকলক দাহ কৰি ৰাখিছে। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ ভূতনাথ মুক্তিধামৰ এই মাজনিশাৰ বিশেষ দৃশ্য। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দুগৰাকী মহিলা ভূতনাথ মুক্তিধামৰ গেটৰ সন্মুখত ৰৈ আছে। এইসকল এনেই ৰৈ থকা নাই। এই যিগৰাকী মহিলা আপুনি দেখিছে, এইগৰাকী মহিলাই আচলতে ভূতনাথ মুক্তিধামৰ গেটৰ সুৰক্ষাৰ দায়িত্বত আছে। পোনে পোনে আমি তেওঁৰ কাষলৈ যাব খুজিছোঁ। বাইদেউ, আপোনাৰ শুভ নামটো? মোৰ নাম মীনা দাস। মীনা দাস, আপুনি ইয়াত কি দায়িত্বত আছে? মই গেট মানে কৰোঁ, পাণ দোকানো কৰোঁ সৰু মৰু। আপুনি ইয়াৰ গেটৰ সুৰক্ষাৰ দায়িত্বত আছে। আজি মাজনিশা 2 বজাতো আপুনি কিন্তু এই ভূতনাথ মুক্তিধামৰ গেটৰ সুৰক্ষাৰ বাবে আপুনি উপস্থিত আছে। এই মুহূৰ্তত আমি জানিব খুজিছোঁ ইয়াত আজি কিমানজন কৰোণা পেচেণ্ট আহিছিল?
কৰোণা পেচেণ্ট যেতিয়া ফাৰ্ষ্ট লৈ আছে 2টা 3টা আৰু কেইটা 10টা 12টা এনেকুৱা লৈ আহিছে। এতিয়া ই নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত আমি জনাইছোঁ যে 10-12জনকৈ কৰোণা পেচেণ্ট নিতৌ ভূতনাথ মুক্তিধামত আহি আছে আৰু এইসকলক কিন্তু দাহ কৰা হৈছে। আৰু আপোনালোকে জানে যে যিসকল কৰোণাৰ পেচেণ্ট, যিসকল কৰোণাৰ ৰোগী, তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনাৰ মাজেদি আচলতে আহিব লাগে। যিসকল ৰোগীক আচলতে পৰিয়ালেও চুবলৈ নাপায়, সেইসকল লোকক কিন্তু নিজৰ বুলি ভাবি দাহ কৰি ৰাখিছে ভূতনাথ মুক্তিধামৰ পৰিয়ালবৰ্গই। এই মুহূৰ্তত বাইদেউ পুনৰ আৰু এটা কথা আমি জানিব খুজিছোঁ, এই যে মাজনিশা আপুনি এই ভূতনাথ মুক্তিধামত উপস্থিত আছে, আপোনাৰ কেতিয়াবা ভয় নালাগেনে? কিয় ভয় কৰিম? ভয় কৰিলেতো কেতিয়াও ভয় কৰিলোঁ হয়। হাজবেণ্ড নাই, হাজবেণ্ড ঢুকাইছে, কি কৰিম, উপায় নাই না। হয়, লকডাউনতে এই গেট খুলিবৰ কাৰণে আহিছোঁ। তেওঁলোকে নিজৰ জীৱনৰ কথা ভাবি তেওঁলোকে এনেধৰণে নিজৰ দায়িত্ব পালন কৰি ৰাখিছে, গতিকে তেওঁলোকৰ জীৱনতকৈ মোৰ জীৱনটো ডাঙৰ নহয়। পুনৰ বাইদেউ আমি আপোনাৰ পৰা এটা কথা জানিব খুজিছোঁ যে ভূতনাথ মুক্তিধামত কিমানজন কৰ্মচাৰী আছে? আছে, বহুত আছে। আপোনাৰ হ'ল 10-12টামান ড্ৰাইভাৰ আছে, বহুত কাম কৰা মানুহ আছে, এনেই চাফা চুতৰা কৰা মানুহ বহুত আছে। হয়, এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকক আমি জনাইছোঁ বা জনাব খুজিছোঁ বাইদেউৰ জৰিয়তে যে বাইদেউ আপোনালোকৰ ইয়াতে কিমানজন চন্দাল আছে? চন্দাল আপোনাৰ ধৰক 2 ঘৰত আছে, 2 ঘৰত 4টা চন্দাল আছে। আৰু এনেই বাহিৰৰ চন্দাল পইচাৰ ইয়াত কাম কৰে। এইবিলাক বাহিৰা মানুহ কিছুমান অসমীয়া আছে, কিছুমান বিহাৰী আছে, কিছুমান পাঞ্জাবী আছে, এনেকুৱা চন্দাল বহুত আছে। অসমীয়া চন্দাল আছে নেকি? আছে, অসমীয়া চন্দাল আছে। ইয়াত যি 2জন চন্দাল আছে তেওঁলোকৰ পৰিয়ালত কোন কোন আছে? আকাশ আছে, বিকাশ আছে, আৰু আপোনাৰ সুজিত ভাস্কৰ আছে, আৰু ৰাজা ভাস্কৰ আছে। তেওঁলোকৰ ঘৰত কোন কোন আছে? ঘৰত আপোনাৰ মা আছে, বাপ নাই, দেউতা মৰি আছে। আৰু আপোনাৰ আৰু এটা ডাঙৰটোৰ মাও নাই, বাপো নাই। ইহঁতে 4 ঘৰৰ ভিতৰত বোৱাৰী আছে এটা, আৰু 2টা ভাই আছে। সৰু ল'ৰা ছোৱালী আছে নেকি তেওঁলোকৰ? সৰু ল'ৰা ছোৱালী তাৰমানে এটা কেঁচুৱা বাচ্চা আছে, 1.5 বছৰীয়া। এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক আমি জনাব খুজিছোঁ ভূতনাথ মুক্তিধামৰ এজন চন্দালৰ 1.5 বছৰীয়া এটি সন্তান আছে। আপোনালোকৰ সন্তানক লৈ আপোনালোক যিমান শংকিত, আপোনালোকৰ সন্তানসকলক লৈ আপোনালোক যিমান চিন্তিত, সিমান একেই চিন্তিত কিন্তু ভূতনাথ মুক্তিধামৰ এই চন্দালৰ পৰিয়ালৰ, বিশেষ এই চন্দালজন। কিন্তু তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নাভাবি, নিজৰ জীৱনৰ মমতাৰ কথা নাভাবি তেওঁলোকে কিন্তু আপোনালোকৰ সহায়ৰ বাবে আগবাঢ়ি গৈ আছে। আৰু যাৰ বাবে আমি এই বিশেষ দৃশ্য আপোনালোকৰ মাজলৈ লৈ যাব খুজিছোঁ, ভূতনাথ মুক্তিধামৰ মাজনিশাৰ এই বিশেষ দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ, কিদৰে তেওঁলোকে জীৱন অতিবাহিত কৰে, তেওঁলোকৰ জীৱনচৰ্যা কি। সেইবাবে ই নিউজ এনিৰ এই সাংবাদিকৰ দলটো আহি উপস্থিত হৈছে। এই মুহূৰ্তত আমি পোনে আপোনালোকক লৈ যাব খুজিছোঁ ভূতনাথ মুক্তিধামৰ ৰাতিৰ সেই বিশেষ দৃশ্যসমূহ দেখুৱাবলৈ। দৰ্শকসকলক দেখুৱাব খুজিছোঁ ভূতনাথ মুক্তিধামৰ এই বিশেষ পৰিৱেশ। আপোনালোকে প্ৰত্যক্ষ কৰক কিদৰে আচলতে চাকি ইয়াত জ্বলি আছে। এয়া ভূতনাথ মুক্তিধামৰ ৰাতিৰ পৰিৱেশ, এক জয়াল পৰিৱেশ। এই ইয়াতেই আচলতে সকলো লোকক দাহ কৰা হয়, আৰু ইয়াতেই আচলতে প্ৰত্যেকজন ব্যক্তিক আচলতে আহি খুব সশ্ৰদ্ধভাৱে জীৱনৰ অন্তিম সময়ত তেওঁলোকে আচলতে নিজৰ জীৱনৰ কৰে। আপোনালোকে প্ৰত্যক্ষ কৰক এক বিশেষ পৰিৱেশ। এই মুহূৰ্তত দেখাইছোঁ, চাওক এইগৰাকী এই যে আপোনালোকে দেখিছে এই ব্যক্তিজনৰ নাম হ'ল কাশী বাবা। তেওঁলোকে এনেদৰেই তেওঁলোকে এই ভূতনাথ মুক্তিধামত নিজৰ জীৱন অতিবাহিত কৰি ৰাখিছে। আপোনালোকক দেখুৱাব খুজিছোঁ এই মুহূৰ্তত এয়া প্ৰভু হয়, তেখেত বাবা হয়। তেখেতেই আচলতে গোটেই ভূতনাথ মুক্তিধামৰ পৰিৱেশ তেওঁলোকে ৰক্ষা কৰি ৰাখিছে। এই মুহূৰ্তত আমি দেখুৱাব খুজিছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰক
তেওঁলোকে আমাক আশীৰ্বাদ দিছে। বাবা, আপোনাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। হয়, আপোনালোকে প্ৰত্যক্ষ কৰক, এই মুহূৰ্তত আমাক তেওঁ আশীৰ্বাদ প্ৰদান কৰিছে, কিন্তু তেওঁ এই কৰোণাৰ সময়ত তেওঁৰ জীৱনটো চাওক, গোটেই মহে তেওঁক কামুৰি আছে, তেওঁৰ শুবৰ বাবে এখন বিশেষ বিচনা নাই। এনেদৰে আচলতে ভূতনাথ মুক্তিধামৰ এইসকল লোকে নিজৰ জীৱন অতিবাহিত কৰি আহিছে। অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে ভূতনাথ মুক্তিধামত যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে, এইসকলৰ জীৱনৰ কথা ভাবক। এইসকলৰ জীৱনৰ কথা ভাবিলেহে আচলতে সমাজখন সুচাৰুৰূপে পৰিচালিত হ'ব। বাৰম্বাৰ কৈছোঁ যে কৰোণাৰ এই মহামাৰীৰ সময়তো কিন্তু এইসকল লোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে, আৰু অসম চৰকাৰে এইসকল লোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰক। এই বিশেষ নম্বৰটো লক্ষ্য কৰক, 0361248737 পুনৰ এটা মোবাইল নম্বৰ আমি আপোনালোকক দেখাব খুজিছোঁ, 9435047046। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে এইসমূহ গাড়ীৰে আচলতে কৰোণা পেচেণ্টসকলক লৈ অহা হয়, বা যিকোনো ধৰণৰ ব্যক্তিসকলক ইয়ালৈ লৈ অহা হয়, আৰু তেওঁলোকৰ ইয়াত বিচৰা হয়। যিসকলৰ এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিলে এই ভাবে। আপোনালোকে প্ৰত্যক্ষ কৰি থকা এইসমূহ কাঠৰ কুণ্ডাৰে আচলতে কৰোণা পেচেণ্টসকলক দাহ কৰা যায়। এনেদৰেই কাঠবোৰ আনি ইয়াতে জমা কৰা হয়, আৰু এই কাঠবোৰ ফলা হয়, আৰু ফলাৰ পিছতে এনেদৰে চিতাত তুলি দিয়া হয় কৰোণা পেচেণ্টসকলক। এনেদৰেই আচলতে ভয়াল এক পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। মাজনিশা আমি আহি উপস্থিত হৈছোঁ। এই মাজনিশা যি এক দৃশ্য আপোনালোকে দেখি আছে, এয়া এক্সক্লুচিভ দৃশ্য। আজিলৈকে হয়তো অসমৰ সংবাদ মাধ্যমত মাজনিশা ভূতনাথ মুক্তিধামৰ এই বিশেষ দৃশ্য আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিবলৈ সুবিধা লাভ কৰা নাছিল। ইউনিউজ এনিৰ এতিয়া সাংবাদিকৰ দলে আজি আপোনালোকক এইসমূহ দৃশ্য দেখুৱাবলৈ পাই আমি অত্যন্ত সুখী। আপোনালোকে প্ৰত্যক্ষ কৰক, এইসমূহ কাঠেই আচলতে কৰোণা পেচেণ্টসকলক দাহ কৰা হয়। যি তিনিখন চিতা আপোনালোকে প্ৰত্যক্ষ কৰিলে, এই তিনিখন চিতাৰ তুলি দিয়া বিশেষ কাঠসমূহ, বিশেষ খৰিসমূহ এইসমূহে, যিসমূহ আপোনালোকে এই মুহূৰ্তত দেখি আছে। ইউনিউজ এনিৰ দৰ্শকে এই মুহূৰ্তত দেখি আছে শ্মশানসমূহ। আপোনালোকক এখন এখনকৈ স্মশান আমি দেখুৱাব খুজিছোঁ। আপোনালোকে প্ৰথমখন স্মশান আপোনালোকে প্ৰত্যক্ষ কৰক। এইখন বিশেষ যি দেখি আছে, এইখন এখন স্মশান। এয়া আচলতে ইয়াতেই মানুহসকলক দাহ কৰা হয়। आपका रेस्पॉन्सिबिलिटी क्या है इधर? साधना। साधना। आपका घर कहाँ पे? प्रयागराज समझ लीजिए। हाँ, तो हाँ, वैसे बताएं तो एमपी जबलपुर गए होंगे आप लोग। हाँ, हाँ। कितना साल हुआ? अभी इसी बार आए हैं। हाँ। इस क्षेत्र के बारे में जाने। तो हम बचपन से इस चीज में इंटरेस्टेड थे। तो अपने देश में जो भ्रष्टाचार है, इसके नाम पे भी लूटते हैं, जो ये मुख्य जानकारी है, प्राचीन विद्या है हमारी। तो हमको कोई समझे न समझे, हमको फर्क नहीं पड़ता। माँ जगत जननी है, उसके भरोसे मैं अभी धीरे धीरे अपने अंदर से उस डर को हटा रहा हूँ, जिसके माध्यम से ये चीज़ प्राप्त होती है, और उसी का अनुभव मैं लेता हूँ। यहाँ के लोगों के लिए मैं नया हूँ, तो ये इनकी मेंटेलिटी क्या है मैं नहीं जानता, लेकिन मेरा एक आत्मविश्वास है। मैं पारिवारिक हूँ और मैंने सबको बता के इधर आया हुआ हूँ। मेरा नाम राजेश कुमार। आपका फैमिली पे कौन कौन है? सब है। कौन कौन है आपका? बता रहा हूँ ना सर, आप समझिए। तो ओके। आई एम वेरी
सिंपल स्टेटमेंट फॉर यू। या थैंक यू। मेरा नाम राजेश कुमार मिश्रा है, मैं एमपी जबलपुर का हूँ। अपने घर परिवार सभी को मैंने सूचित किया कि फलाने जगह में जा रहा हूँ विद्या के लिए, क्योंकि ये नाकाम हर इंसान का एक एम होता है। मेरा भी बचपन में था कि मेरे को भगवान को पाना है। ये मजाक सा सवाल है आज के युग के लिए, तो मैं उसी उद्देश्य की पूर्ति के लिए निकला हूँ। कई लोग ब्लेम करते हैं कमा नहीं सके तो फूट लिए, ऐसी कोई बात नहीं। मैं 10-12 हज़ार का मैं काम करने वाला इंसान हूँ। मेरा एजुकेशन 12th तक का है, बढ़िया। उसके बाद से मेरे को इन्हीं सब चीज़ों में इंटरेस्टेड हुआ, तो मैंने इंजीनियर, कलेक्टर, एसपी बनना स्वीकार नहीं किया और दृढ़ विश्वास किया कि जब मैं गुलामी करूँगा तो माँ की करूँगा, और नहीं तो फिर वो तो है ही है भूतनाथ। तो जब तक ये शरीर है तो मैं असलियत को खोजूंगा, पाऊंगा, तो मैं पूरे देश में निस्वार्थ भाव से बांटूंगा। इसमें कोई दो राय वाली बात नहीं है। मैं उन लोगों जैसे टोपा नहीं लगाऊंगा भोलेनाथ की जय हो, जो पा जाते हैं और गरीबों को सड़क पे छोड़ देते हैं। आपको इधर आप क्या क्या करते हैं दिन भर? अब दिन भर का ऐसा है प्रभु, अब थोड़ा हम आ जाते हैं अपने रोड का हालांकि निरंजन। दिन भर का ऐसा है कि यहाँ एक से एक आदमी माँ की गोद में जन्म लेने वाले लोग, टोना टोटका जादूगिरी जो भी है, कोई सरेआम नहीं करता है, लेकिन जानता है कुछ लोग, ठीक है ना, अपने अपने हिसाब से, पता नहीं चल रहा। तो एक तो मैं भी उनको खोजता हूँ, नया आदमी हूँ तो मेरे को धुतकार भी दिया जाता है, मगर ये भाई लोगों के कारण मेरे को रखने अब सर आप इधर रहता है, आपको डर नहीं लगता है? वही बात बोले ना हमने, हाँ, कि जो रियलिटी है मरना है ही है, तो मरने के बाद की फीलिंग को ही महसूस करने के लिए मैं यहाँ घूमता हूँ। अपना जो अंदर का, जो कि हमको डरना नहीं चाहिए, और डरना वहाँ चाहिए जहाँ जानकार लोगों द्वारा बताया गया है कि यहाँ मत जाओ। हमारी भारत सरकार ने भी बहुत जगह बोर्ड लगा रखा है। आप तो संसद में ये साधना करते हैं, भूत और पिशाच में आप क्या विश्वास रखते हैं? हाँ, मैं बिल्कुल रखता हूँ। इसलिए रखता हूँ कि उस चीज़ को, जैसे मैं ईश्वर पे विश्वास रखता हूँ, पॉजिटिव दो एनर्जी है, निगेटिव और पॉजिटिव। कभी भेंट हुए हैं? भेंट ऐसा है कि अब मैं बोलूँगा तो अब उसको कौन, उसका मेरा कोई अब हमको क्या मालूम भैया, वहाँ पड़ा है, कौन मारा कौन नहीं मारा हम थोड़ी जानेगा। और हम तो कैमरे के सामने है सब। हम तो कैमरे के सामने है, तो हमको कोई टेंशन नहीं। तो हम दूर से देखा, जब भी तो थोड़ा पास गया कि कौन सो रहा है। चलो मैटर ही बदल गया बाबू, लेकिन ये ट्रू है, ये ट्रू है। अगर निगेटिव है तो पॉजिटिव है, अच्छे हैं तो बुरे हैं, बस उसी की खोज है। और जो लोग इस पे करते हैं। आपको क्या लगता है मृत्यु के बाद क्या होता है जीवन में? अब देखो बाबू, ऐसा है कि आत्मा कहाँ जाता है? बता रहा हूँ, एक साथ तीन तीन का कैसे बताऊंगा। आपको ईश्वर का है जी, ईश्वर है, हमारे माँ बाप प्रथम ईश्वर हैं, ठीक है ना, वो मुख्य है। जो अपने माँ बाप को नहीं मानता वो कुछ नहीं पा सकता, ठीक। फिर ये जो आप देख रहे हैं, इनकी सारी कथाएं मिलती है, सब कुछ मिलता है। माँ का भग है जो यहाँ गिरा है, कामाख्या कहा जाता है। तो देने वाली वो है, जनाएगी तभी मैं जान पाऊंगा, चाहे कोशिश में कितना ही करूं, ठीक है ना। जैसे कठिन मैथ्स को मैं कितना भी पढ़ूं, लेकिन जब टीचर जो उसका नॉलेजेबल इंसान हमको नहीं बताएगा तो हम उसको फॉलो नहीं कर पाएंगे। तो बस वो ये चीज़ भी वैसे ही, इसमें हम पावर को खींचते हैं उसके द्वारा जो प्राचीन से बताया गया है, या गुरुजन जिसके लिए अपना जीवन गंवा दिए, अच्छे घर से आके भी माने इस पंथ को अपनाए। और ये फ्रीडम की लाइफ है, और जब प्राप्त कर लो तो सबको सेवा दो, घर को भी दो, समाज को दो। इसमें मोह माया नहीं रहता है। जैसे ये आपका वॉच है, हम इसको छुड़ाने आएगा तो आपको इसमें मोह है, हमको आप मारेगा,
ये नहीं सोचेगा कि यार क्या रह जाता है, कुछ नहीं, टाइम तो हमारे पास मोबाइल है, दूसरा ले लेंगे ये। और लास्ट टू वहाँ पे लिखा ही हुआ है कि मनी एक ऐसी चीज़ है जिसमें दिमाग डाइवर्ट हो जाता है इंसान का। वो उद्देश्य तो उसका कुछ और रहता है, लेकिन मनी के चक्कर में वो अपने मेन उद्देश्य को भूल जाता है। और फिर ये देखिए ऐसी लावारिस पड़ा है। अब इसके बाद क्या होता है, ये तो जब माँ ज्ञान देगी तो ट्रू है, नहीं देगी तो फाल्स। এই মুহূৰ্তত ই নিউজ এনে দৰ্শকক আমি জনাব খুজিছোঁ, এই মুহূৰ্তত মোৰ এটা বিশেষ মুহূৰ্তলৈ মনত পৰিছে, এটা বিশেষ বাক্য মোৰ মনত পৰিছে। আচলতে হীৰেণ ভট্টাচাৰ্যই কৈছিল যে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলতকা নিৰ্লোভ ভাস্কৰ্য, আৰু এইসকল সাধু যেন সেই কবিতা ফাঁকিৰে এক জীৱন্ত দান দিছে এই কবিতা ফাঁকি।